নমস্কাৰ চাইনা ফাইন এছআৰ কেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মই বেলেগ এটা কামত বেলেগ এঠাইত থকাৰ কাৰণে ভিডিঅ' বনাবই পৰা নাছিলোঁ। তো আজি ঘৰলৈ আহিলোঁ, সেইকাৰণে অকণমান ভাবিলোঁ সৰুকৈ এটা ভিডিঅ' বনাই দিওঁ। আৰু মানে বহুত দিনৰ মূৰত ইহঁতে মোক পাইছে, সেইকাৰণে ইহঁতৰ উৎপাতটো বাঢ়িছে। পিনে ডাংকি আছে, তাক এৰি দিব লাগে, তো সিও উৎপাত কৰি আছে, চবেই চিঞৰ বাখৰ কৰি আছে। বাকী আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পোৱালিখিনি আপোনালোকক দেখাই ল'ব ওলাইছোঁ। যদি আপোনালোকক লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব, অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। এজনী মায়া চিনি পাইছে, আৰু এইপিনে আছে ডাংকি, আকৌ এৰি দিব লাগে কিন্তু এৰি দিয়াহে নাই, কাৰণ সি ইহঁতকেইজনীক বহুত আমনি কৰে। সি এতিয়া বৰ্তমান এয়া খেল দেখিছে সিহঁতৰ। আৰু এইপিনে আছে এইজনী উইনি। এতিয়া বৰ্তমান কাৰণ ইহঁতকেইজনী হিটত আছে, সেইকাৰণে ডাংকিয়ে উৎপাত লগাই আছে, আৰু সেইকাৰণে ইহঁত দুইজনীক অকলে এৰি দি আছোঁ। মেলকেইটাৰ লগত মানে একেলগে এৰি দিলে কাজিয়া হৈ যায়। তো ইহঁত দুজনী আৰু এইটো ডাংকি, ইহঁতকেইটাক আগত এতিয়া এৰি দিম, আৰু তাৰপিছত বাকীকেইটা এৰি দিম। আৰু বৰষুণৰ কাৰণে ইমানেই অসুবিধা হৈছে, আৰু বৰষুণ আৰু বতাহ, কাৰণ মোৰ এইপিনে চব বাঁহ গছ আৰু এইবিলাকৰ কাৰণে গছৰ পাতেদি। আৰু এইটো ওলাই আহিলে আমাৰ চাৰ্লি। এতিয়া বহুত উৎপাত লগাব ইহঁতে। এয়া চাৰ্লি, চাৰ্লি অলপ আহাতকৈ অলপ ডাঙৰ হৈছে, তাৰ ভালকৈ কেয়াৰ ল'ব লাগিব। আৰু বিৰাট উৎপতীয়া, সি এৰি দিয়াৰ পিছত সি নাথাকে, আহিব এতিয়া কোনোবা এপিনৰ পৰা। সেইটো ওলাইছে সি। চাৰ্লি, তো চৰি মোৰ ভুল হৈ আছিলে, নামবিলাকে খেলি মেলি হৈ গৈছে। ছায়া আছিলে, আৰু সি এনেকৈয়ে থাকে এনি টাইম। মোক পালে হাতখন মুখত ভৰাব, কামুৰি নিদিয়ে, খালি কাপোৰ চাপোৰখিনিহে শেষ কৰি পেলাই গাত জঁপিয়াই কৰি। আৰু এনেই আমাৰ ঠাণ্ডা মণ্ডা এই অৱস্থা মোক বেয়া কৰি দিয়ে আহিলে। বাপৰে, চাৰ্লি পূৰা এক্টিভ ব্ৰিড হয়, এনেকৈয়ে থাকিব। আমাৰতো টাইচন চিনি পায়ে, এতিয়া ইহঁতকেইটা দিলোঁ। সেইটো চাৰ্লি, বহুত দিনৰ মূৰত লগ পাইছোঁ। আৰু এইটো চাৰ্লি, ইটো এনিটাইম এনেকৈয়ে থাকে, টাইচনৰ লগত কাজিয়া লাগিব, আৰু টাইচনৰ পোকে পোকে ঘূৰি থাকিব। তাৰপিছত গৈ টাইচনৰ পৰা কামোৰো খাবহি। আৰু এইপিনে চাৰ্লিয়ে পানী খাই, মোৰ বাৰে বাৰে নামটো খেলি মেলি হয়। চাৰ্লি এইটো, আৰু আমাৰ এই হ'ল ছায়া, নামবিলাক খেলি মেলি হৈছে। বহুত দিন ফাৰ্মত নাই, নিজেই পাহৰি গৈছোঁ। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, সেইকাৰণে আপোনালোকক কৈ দিওঁ যে এইকেইদিনত যদি আপোনালোকৰ ডগটোৱে ভেকচিনেটেড নহয়, তেনেহ'লেতো ভেকচিন কৰাই লওক। আৰু যদি কিবা কাৰণত আপোনালোকৰ ডগটোৱে বা সৰু পোৱালি লৈছে, বমি কৰিছে বা লুজ মোচন যদি হৈছে, তেনেহ'লে লগে লগে ডক্তৰৰ ওচৰলৈ লৈ যাব। যদি খানা নাখায়, আৰু কাৰণ পাৰ্ভ ছিজন চলি আছে, খুব ডগবিলাকৰ পাৰ্ভ হৈছে, আৰু বহুত পোৱালি ডাঙৰ ডগো মৰিছে, খবৰ পাইছোঁ। তো সেইকাৰণে আপোনালোকৰ যদি ঘৰত এনেকুৱা কিবা হোৱা নিচিনা
দেখা পাই লগে লগে ডক্টৰৰ ওচৰলৈ লৈ যাব। আৰু যদি নৰ্মেল কিবা ইছ্যু থাকে, স্কিনৰ ইনফেকশ্যন হওক কিবা, পাৰিলেতো ফটো তুলি নি ডক্টৰক দেখাওক, নহ'লে আপোনালোকে ঘৰলৈ মাতক। মানে কিছুমান পাৰ্ভৰ বাহিৰে বেলেগ কিবা যদি বেমাৰৰ নিচিনা দেখা পাইছে, মোৰ মতে আপোনালোকে ক্লিনিকত নিনিব তাত, কাৰণ এতিয়া প্ৰত্যেকখন ক্লিনিকতে পাৰ্ভ পেচেণ্ট মানে পাৰ্ভ হোৱা ডগেৰে ভৰ্তি হৈ থাকে। তো সেই তালৈ লৈ যোৱাৰ ফলত আপোনাৰ ডগটোৰ গাটো ভাইৰাছটো আহি যাব পাৰে। যদি পাৰ্ভ নাই হোৱা তেনেহ'লে ক্লিনিকত নিনিব। আৰু যদি লুজ মোশ্যন বা ভমিটিং কিবা এনেকুৱা চিমটম দেখে, লগে লগে আপোনালোকে ডক্টৰৰ ওচৰলৈ লৈ যাব, দেৰি নকৰিব। আৰু ডক্টৰে যেনেকৈ কয় যে 5 দিন 6 দিন চেলাইন ইনজেকশ্যন দিব লাগিব, তো আপোনালোকে সেনেকৈয়ে কৰিব। কাৰণ কি হয়, এদিন কৰি পেলাই ছেকেণ্ড দিনাখন যদি নিনিয়ে বেছিকৈ বেয়া হৈ যাব কণ্ডিশ্যন তাৰ। তো আপোনালোকে সেইটো কথা মনত ৰাখিব। আৰু পৰাপক্ষত এইটো ছিজনত আপোনালোকে অনলি হোম ব্ৰিডিং পোৱালি কিনিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে পাৰিলে ঘৰৰ পৰা বাহিৰলৈ কুকুৰটো ৱাক কৰিবলৈ হওক, ফুৰাবলৈ হওক, এটলিষ্ট এই এপ্ৰিল মাহটো যোৱালৈকে উলিয়াই লৈ নাযাব। তাৰপিছত আপোনালোকে লৈ যাব পাৰিব। আৰু যদি ভেকচিন কৰোৱা নাই, কৰাই থ'ব। আৰু পাৰ্ভৰ ওপৰত ভালকৈ ভিডিঅ' আমাৰ আগতে আছে, প্ৰত্যেকটো ছিজনতেই মই বনাওঁ। তথাপিও আপোনালোকক আকৌ ক'লোঁ, এইকাৰণে এইবাৰ পাৰ্ভৰ ওপৰত ডিটেইলছ ভিডিঅ' নিদিওঁ। আগৰ ভিডিঅ' আছে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই ল'ব ভিডিঅ'টো এবাৰ। তো এইকেইদিন অলপ সাৱধান, বৰষুণ আহিছে সেইকাৰণে অলপ ভাল হৈছে, কাৰণ ধূলি বালিৰ পৰাও হয় ভাইৰাছটো। তো সেইকাৰণে ইমান টেনশ্যন নাই। তথাপিও উলিয়াই নিনিব, কাৰণ এনেকুৱা এটা পাৰ্ভৰ বেমাৰ যোনটো হ'লে অকল ডক্টৰৰ অৱস্থা নহয়, অ'নাৰো মাথা বহুত বেয়া হৈ যায়, বহুত বেয়া লাগে কণ্ডিশ্যনবিলাক দেখিলে। তো সেইখিনিয়ে, ব'লক এতিয়া বাকী আমাৰ পাৰ্চি, চুটকি, কাঞ্চা আছে, ইহঁতকেইটাক দেখাওঁ। ভিডিঅ'টো বেছি লম্বা নকৰোঁ। আৰু এইটো আমাৰ পাৰ্চিৰ পোৱালি, একদম লাষ্টৰ পোৱালি। এইটো কাইলৈ ইউজ যাবগৈ। পাৰ্চি পোৱালি বাকীকেইটা গ'ল, থেংক ইউ। আৰু এইবাৰ যোনকেইটা গৈছে একদম ভাল ভাল মানুহৰ ঘৰত গৈছে। পাছত কম বাৰু কাৰ কাৰ ঘৰত গৈছে। আৰু এইটো লাষ্ট পোৱালি আছিলে ফিমেল, এইটো কাইলৈ যাবগৈ। তো ই যাব। আৰু নতুনকৈ আমাৰ উইচিৰ পোৱালি হৈছে। পোৱালিকেইটা অকণমান বেমাৰ এটা হৈ আছে, আৰু সেইটো কি কাৰণে হয় সেই মই ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। যে বহুত মানুহৰ ঘৰত দেখা যায় যে পোৱালি হোৱাৰ পিছত পোৱালিকেইটাই হাগে, তাৰপিছত এটা এটাকৈ মৰি যায়। পোৱালি জন্ম পিছদিনাখনৰ পৰা বা জন্মৰ দিনাখনৰ পৰা হাগে। সেই প্ৰব্লেমটো কি কাৰণে হয় আপোনালোকক মই নেক্সট ভিডিঅ'ত ভালকৈ বুজাই ক'ম, যাতে আপোনালোকৰ ঘৰত যদি কেতিয়াবা পোৱালি হয়, পোৱালিকেইটা যাতে কোনো কাৰণে নমৰে, তাৰ ওপৰত আপোনালোকক ভিডিঅ'টো বনাম। ঐচিয়ে 8টা পোৱালি দিছিল, তাৰে মই যিহেতু নাছিলোঁ, এটা ঢুকাই গ'ল অলৰেডি, বাকীকেইটা আছে। তো বাকীকেইটা এতিয়া ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিছোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে সেইকেইটা ভালে ভালে ডাঙৰ হয়। তো কাইলৈ ইউ যাব। তাৰপিছত আমাৰ আহিব জাৰ্মান শ্বেফাৰ্ডৰ পোৱালি হ'ব, তাৰপাছত লেবৰ পোৱালি আহিব। তো এই বছৰত ৰিজাল্ট খুব ভাল, আৰু নতুন নতুন ব্ৰীড আহি আছে। তো আপোনালোকে আমাৰ লগত কানেক্টেড থাকিব, আমাৰ ভিডিঅ' চাই থাকিব, তেতিয়া আমাৰ ফাৰ্মৰ পৰা হোৱা বহুতেই বিচাৰি থাকে। তো পোৱালিবিলাক ল'ব পাৰিব আপোনালোকে। বাকী এইটো পাৰ্চি লাষ্ট পোৱালি। তো এইটো আজি যাবগৈ, আজি নহয় কাইলৈ যাব। ই গুৱাহাটীতে চেল হ'ব ই। আৰু এইটো আমাৰ কাঞ্চা, চিনিটো পায়। কাঞ্চা অলপ মানে কিবা এটা ইছ্যু এটা হৈ আছে, যাৰ কাৰণে তাৰ গ্ৰ'থটো ভালকৈ লোৱা নাই। তো সেইটো মই আজি অলপ লক্ষ্য কৰিলোঁ, তাক ভালকৈ অলপ সেইখিনি ঠিক কৰিব লাগিব। আৰু এইপিনে আছে চুটকি এইজনী, আৰু ই হ'ল মহা লেতেৰি। বৰষুণত মানে এৰি দিয়াৰ লগে লগে বোকাত গৈ খেলি কৰি নোমটো মানে তাই কাটি কাটি মই মানে ভাগৰি গৈছোঁগৈ। ইমান ধুনীয়া তাই দেখাত, কিন্তু তাই মানে ইমানেই লেতেৰা হৈ থাকে, তাই নোমটো গোট মাৰি যায়, লাষ্টত কাটিব লগা হৈ যায়। তো ইহঁতো তাই এয়া। বাকী আছে ঐচি আছে, ঐচিক এতিয়া নেদেখাওঁ, কাৰণ ঐচিয়ে পোৱালি দিছে। তো পোৱালি দিয়া আজি বেছি দিন হোৱা নাই। তো অলপ পোৱালিকেইটা ডাঙৰ হওক, তাৰপিছত ঐচিক লৈ আৰু গল্ডেন ৰিট্ৰিভাৰ ব্ৰীডটোক লৈও দেখাম। তো বাকী আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, ভিডিঅ'টো লাইক কৰিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।